নমস্কাৰ আসাম টেষ্টৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট APSC আসাম পুলিচ আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয় সাধাৰণ বিজ্ঞানৰ কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰিম আহক দেৰি নকৰি আজিৰ প্ৰশ্নসমূহ চাই লওঁ প্ৰথম প্ৰশ্ন নম্বৰ 1 এটা পৰমাণুৰ ভৰ সংখ্যা বা মাছ নাম্বাৰ হ'ল অপচনসমূহ হ'ল নিউক্লিয়াছত থকা নিউক্লিয়নৰ সংখ্যা নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যা নিউক্লিয়াছত নিউট্ৰনৰ সংখ্যা বা এইবোৰৰ কোনো এটাও নহয় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ নিউক্লিয়াছত থকা নিউক্লিয়নৰ সংখ্যা আহকচোন এইটো অলপ বুজি লওঁ এটা পৰমাণুৰ নিউক্লিয়াছত প্ৰটন আৰু নিউট্ৰন থাকে এই প্ৰটন আৰু নিউট্ৰনক একেলগে নিউক্লিয়ন বুলি কোৱা হয় আৰু ভৰ সংখ্যা বা মাছ নাম্বাৰ হৈছে নিউক্লিয়াছত থকা মুঠ প্ৰটন আৰু নিউট্ৰনৰ সংখ্যা গতিকে শুদ্ধ উত্তৰটো হ'ল নিউক্লিয়নৰ সংখ্যা দ্বিতীয় প্ৰশ্ন নম্বৰ 2 পৰ্যায়বৃত্ত তালিকাখন বা পিৰিয়ডিক টেবল কোনে প্ৰথম প্ৰকাশ কৰিছিল অপচনসমূহ হ'ল জন ডাল্টন জুলিয়াছ লোথাৰ মেয়াৰ হেনৰি মছেলি বা ডিমিট্ৰি মেণ্ডেলিছ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি ডিমিট্ৰি মেণ্ডেলিভ মনত ৰাখিব বহু বৈজ্ঞানিকে মৌলবৰক সজাবলৈ চেষ্টা কৰিছিল কিন্তু 1869 চনত ৰাছিয়ান ৰসায়নবিদ ডিমিট্ৰি মেণ্ডেলিভে প্ৰথমবাৰৰ বাবে পৰ্যায়বৃত্ত তালিকাৰ এক সুসংগঠিত ৰূপ প্ৰকাশ কৰিছিল তেওঁ মৌলবৰক পাৰমাণৱিক ভৰৰ ঊৰ্ধ্বক্ৰমত সজাইছিল আৰু ইয়াৰ বাবে তেওঁ পৰ্যায়বৃত্ত তালিকাৰ পিতৃ বুলি কোৱা হয় তৃতীয় প্ৰশ্ন নম্বৰ 3 পাৰমাণৱিক সংখ্যাই কি প্ৰতিনিধিত্ব কৰে অপচনসমূহ হ'ল প্ৰটন ইলেক্ট্ৰন নিউট্ৰন বা ওপৰৰ কোনোটোৱেই নহয় এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ প্ৰটন বিকাৰণে কোনো এটা মৌলৰ পাৰমাণৱিক সংখ্যা হ'ল তাৰ পৰমাণুৰ নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যা প্ৰতিটো মৌলৰ পাৰমাণৱিক সংখ্যা আলাগ হয় আৰু এইটোৱে মৌলবোৰৰ পৰিচয় দিয়ন কৰে যেনে হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা 1 কাৰণ তাত এটা প্ৰটন থাকে চতুৰ্থ প্ৰশ্ন নম্বৰ 4 আধুনিক ৰসায়ন বিজ্ঞানৰ পিতৃ বুলি কোনক জনা যায় অপচনসমূহ হ'ল জন ডাল্টন ৰবাৰ্ট বয়েল এন্টনি লাভইছিয়াৰ বা ডিমক্ৰিটাছ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি এন্টনি লাভইছিয়াৰ এন্টনি লাভইছিয়াৰক ৰসায়ন বিজ্ঞানলৈ আগবঢ়োৱা বহু গুৰুত্বপূৰ্ণ অৱদান যেনে ভৰৰ নিত্য সূত্ৰ অক্সিজন আৰু হাইড্ৰজেনৰ নামকৰণ আৰু ৰাসায়নিক যৌগবোৰৰ নামকৰণৰ বাবে আধুনিক ৰসায়ন বিজ্ঞানৰ পিতৃ বুলি জনা যায় পঞ্চম প্ৰশ্ন নম্বৰ 5 অক্সিজেনৰ পাৰমাণৱিক সংখ্যা কিমান অপচনসমূহ হ'ল 5 8 12 বা 22 এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 8 অক্সিজেন পৰমাণুৰ নিউক্লিয়াছত 8টা প্ৰটন থাকে আৰু আমি যিদৰে আলোচনা কৰিছো যে প্ৰটনৰ সংখ্যাকেই পাৰমাণৱিক সংখ্যা বুলি কোৱা হয় গতিকে অক্সিজেনৰ পাৰমাণৱিক সংখ্যা হ'ল 8 ষষ্ঠ প্ৰশ্ন নম্বৰ হয় তলৰ তালিকাৰ কোনটো মৌল কঠাৰ উষ্ণতাত তৰল অপচনসমূহ হ'ল জিংক আৰ্গন লেড বা ব্ৰমিন এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি ব্ৰমিন পৰ্যায়বৃত্ত তালিকাত কেৱল দুটা মৌলহে সাধাৰণ কঠাৰ উষ্ণতাত তৰল এবিধ হ'ল ধাতু যিটো হৈছে পাৰা বা মাৰ্কিউৰি আৰু আনবিধ হ'ল আধাতু যিটো হৈছে ব্ৰমিন যিহেতু অপচনত ব্ৰমিন দিয়া আছে এয়াই শুদ্ধ উত্তৰ সপ্তম প্ৰশ্ন নম্বৰ 7 তেজস্ক্ৰিয়তাৰ আৱিষ্কাৰক কোন আছিল অপচনসমূহ হ'ল মেডাম কিউৰী আইৰিনি কিউৰী হেনৰি বেকাৰেল বা ৰাদাৰফোৰ্ড এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি হেনৰি বেকাৰেল বহুতে মেডাম কিউৰী বুলি ভাবে কিন্তু এইটো শুদ্ধ নহয় 1896 চনত ফ্ৰেঞ্চ পদাৰ্থবিজ্ঞানী হেনৰি বেকাৰেলে প্ৰথমেই তেজস্ক্ৰিয়তা পৰিঘটনাটো আৱিষ্কাৰ কৰিছিল পিছত মেডাম কিউৰী আৰু পিয়েৰে কিউৰীয়ে ইয়াৰ ওপৰত বিস্তাৰিত গৱেষণা কৰিছিল অষ্টম প্ৰশ্ন নম্বৰ 8 পৰ্যায়বৃত্ত তালিকাত মুঠ মৌলৰ সংখ্যা কিমান অপচনসমূহ হ'ল 112 115 118 বা 127 এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 118
বৰ্তমান সময়ত পৰ্যায়বৃত্ত তালিকাত মুঠ 118টা মৌল সন্নিৱিষ্ট কৰা হৈছে। প্ৰতিটো মৌলৰে নিজস্ব পাৰমাণৱিক সংখ্যা আছে 1 পৰা 118লৈ। নৱম প্ৰশ্ন। প্ৰশ্ন নম্বৰ 9। প্ৰাকৃতিকভাৱে পোৱা মৌলৰ মুঠ সংখ্যা কিমান? অপশ্যনসমূহ হ'ল 62, 92, 98 বা 110। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 92। পৰ্যায়বৃত্ত তালিকাৰ প্ৰথম 92টা মৌল অৰ্থাৎ হাইড্ৰজেনৰ পৰা ইউৰেনিয়ামলৈকে প্ৰাকৃতিকভাৱে পৃথিৱীত পোৱা যায়। ইয়াৰ পাছৰ মৌলবোৰ মানুহে প্ৰায়োগিক শালাত কৃত্ৰিমভাৱে তৈয়াৰ কৰিছে। দশম প্ৰশ্ন। লুত কিমান নিউট্ৰন থাকে? অপশ্যনসমূহ হ'ল 8, 13, 26 বা 30। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 30। এইটো উলিয়াবলৈ আমি লুৰ বা আইৰণৰ পাৰমাণৱিক সংখ্যা আৰু ভৰ সংখ্যা জানিব লাগিব। আইৰণৰ পাৰমাণৱিক সংখ্যা হ'ল 26, অৰ্থাৎ তাত 26টা প্ৰ'টন আছে। ইয়াৰ সবাতোই স্থিৰ আইচটপটোৰ ভৰ সংখ্যা হ'ল 56। তেনেহ'লে নিউট্ৰনৰ সংখ্যা সমান ভৰ সংখ্যা বিয়োগ প্ৰ'টন সংখ্যা, অৰ্থাৎ 56 বিয়োগ 26 সমান 30। গতিকে লুত 30টা নিউট্ৰন থাকে। আশা কৰোঁ আপোনালোকে প্ৰশ্ন উত্তৰখিনি ভালদৰে বুজি পাইছে। এনেধৰণৰ আৰু বহু এক্সাম অৰিয়েণ্টেড চিলেবাছ বেছড মক টেষ্টৰ বাবে আমাৰ অফিচিয়েল ৱেবছাইট assamtest.com-ত যাব নাপাহৰিব। আজিলৈ ইমানে। নতুন ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।